বেয়াকে কোনখানত দিছে হা 500 টকা লৈ এৰি দিছে ইমান দেৰি কিয় লাগি আমি 2 ঘণ্টা ধৰি ৰখি আছো খালি এটা আপোনালোকৰ পৰিয়ালৰ কিবা ইয়াতে হলে নাই নাই মই কথা কালিলৈকে আপোনালোকৰ পৰিয়ালৰ কিবা এটা হলে কি কৰিব ইয়াতে কওকচোন নহয় 2 ঘণ্টা 1.5 ঘণ্টা আগতে মই 100ত ডাইল কৰিছো আপোনালোকৰ ইমান দেৰি কিয় আপোনালোকৰ কালিলৈকে ইয়াতে পৰিয়ালৰ যদি কিবা এটা হয় আপোনালোকে একদম হেৰি সহকাৰে কওকচোন নিজৰ এটা মানে ৰেছপন্সিবিলিটি সহকাৰে কালিলৈকে মই নাই এইবিলাক নহয় একো ঘটনা নাই বাদ দিয়ক আপোনাৰ পৰিয়ালৰ কিবা এটা হ'লে কালিলৈ কি হ'ব ইয়াতে কেনেকৈ ফোন পালে আপোনালোকৰ যোনটো 100 ডাইল কৰিছোঁ তেওঁলোকে কৈছে 1.5 ঘণ্টা আগতে আমি জনাই দিছোঁ মই 3বাৰ ফোন কৰিছোঁ নিউজৰ আগত ৰেকৰ্ডিং আছে নিউজত এইবিলাক কথা কিয় নকয় আপোনালোকে কিয় নকয় এইবিলাক কথা কালিলৈকে আপোনালোকৰ পৰিয়ালৰ কিবা এটা হ'লে কি হ'ব আপোনালোকৰ পৰিয়ালৰ প্ৰতি ৰেছপন্সিবিলিটি নাই নেকি আপোনালোকৰ মানে কিবা এটা হ'লে এনে কিবা এটা হ'লেতো আপোনালোকে একদম দৌৰ মাৰি আহিব গোটেইবিলাক কথাবিলাক আপোনালোকে কওক কিয় আপোনালোকৰ 1.5-2 ঘণ্টা লাগিল সেই কথাটো কওক হা এওঁলোকে এওঁ নিজে একচেপ্ট কৰিছে যে তাতে পইচা লৈছে হেৰিত ক'ত পইচা লৈছে শিঙিমাৰি হা শিঙিমাৰিত পইচা লৈছে শিঙিমাৰি থানাত পইচা লৈছে থানা কি পৰে কুমাৰ এইবিলাক লৈ কেনে আপোনাৰ গৰু সৰবৰাহ হৈ আছে হা তোমাৰ থানা কি পৰে মই বেয়া কথা কৈছো যদি আপোনালোকে মোক ক'ব আপোনালোকৰ পৰিয়ালৰ যদি ইয়াতে কিবা এটা হৈ থাকিলে হয় নেক্সাছটো আমি কি আমিতো গম নাপাম ন এই বস্তুটো আমি ধৰি দিছোঁ তে গৰু চিণ্ডিকেট চলি আছে গৰু সৰবৰাহ কৰি আছে তে এই বস্তুটো ধৰিব লাগে কোনে আজি কোনে এইবিলাক হেৰি কৰি আছে যে গৰু ধৰিব লাগে গৰুৰ যোনটো চিণ্ডিকেট চলি ধৰিব লাগে কিন্তু আজি আমি ধৰি দিছোঁ ইমানবাৰ ফোন কৰিছোঁ এতিয়ালৈকে পুলিচ কিয় নাই বাৰু নহয় এতিয়ালৈকে 1 ঘণ্টা হ'ল মই 4বাৰ ফোন কৰিলোঁ নহয় নাম্বাৰটো আপোনাৰ শুনক এটা কথা যদি জালুকবাৰী OC ছাৰৰ নাম্বাৰ মই ল'বই লাগে তেনেহ'লে 100 ডাইলটো কিয় ৰাখিছে নহয় দাদা শুনক হয় হয় আপোনালোকক তাৰমানে কি আপোনাৰ আমি জনাইছো অলরেডি থানা জালুকবাড়ি থানা বুঝি পাইছে ইয়ার পর আমি কেস ফরওয়ার্ড করে দিছো জালুকবাড়ি থানা যে এনেকুৱা ক্যাটালিস্ট ফার্মিং কৰি গাড়ি ধৰি ৰাখিছে 2:23 আমি জনাইছো হ্যাঁ আপোনালোকে ফোন কৰাৰ পিছত আৰু এতিয়াও জনাইছো যে ফোন কৰি আছে বুলি সিহঁতে কৈ আছে আমি ৰানিং কৰি আছো গাড়ী বেলেগ কেছত গৈছিল বলে কি বেলেগ কেছৰ পৰা ঘূৰি আহি গৈ আছে তাৰমানে অসমৰ গৃহ বিভাগ ইমান বিফল নেকি গাড়ী বেলেগ জায়গাত গলে আৰু বেলেগ জায়গাত আহিব নোৱাৰে নহয় তাৰমানে মই যদি আজি ছোৱালী হলো হয় মোক যদি ৰাস্তাত কোনোবা লৰাই যদি মোক এয়া কৰিলে হয় নাই তেতিয়াহ'লে আপোনালোকে ইমান টাইম লাগিলে হয় নেকি থানা ধৰা নাই ৰাস্তাত ধৰিছিলে মানে শিঙিমাৰি আৰক্ষী নেকি কিমান দিলা 500 টকা লৈছে 500 টকা শিঙিমাৰি আৰক্ষী কিমানজন আছিলে আৰক্ষী গাড়ীৰ পৰা নামা নাই একজনে আহিছিল একদম নাম প্লেট চাইছা নেকি নাই চোৱা নাই নামটো নাজানা গৰু আহিছে বুলি গম পাইছে গাড়ীত গৰু আহিছে গম পাই পেলাই কিমান টকা লৈছে 500 টকা শিঙিমাৰিতে দিছে নে বেলেগত দিছে শিঙিমাৰিতে লৈছে আৰু বেলেগ জায়গাত ৰখালে কি বুলি ক'বলৈ কৈছে হা শৰ্মা কোন শৰ্মা এইটোতো আমি গম নাপাওঁ আমাক ক'বা দিছে আমি কৈছো কি বুলি ভাবা শৰ্মা বুলি ক'লে বহুত কিজনক বুজায় কোনটো বুজাইছে বুলি ভাবা এইটোতো আমি গম নাপাওঁ হা শৰ্মাৰ লগত কেনেকৈ যোগাযোগ আমি ওই বগাক ফোন মাৰো বগা ফোন মাৰা গোটেই সিন্ডিকেটটো বগাৰ পৰা বগাই শৰ্মা চক্ৰধাত চলাই আছে কিমান টকা গম নাপাওঁ হা তোমাক কিমান দিলে
আমাক আমি তো গম নাপাওঁ আমাৰ 1000 দে 1000 দে পাৰ ডে পাৰ নাইট কি 1000 টিপ পাৰ টিপ 1000 টকা আৰু তেল বিলাক তেল মালিকে দিয়ে যাব দিছে তোমালোকক আফান নগাঁও নগাঁও যাবা বৰপেটাৰ পৰা নগাঁও কাগজ কি আছে কাগজটো একো নাই হা গৰুৰ চালান আছে কোন আনিছে এইটা বৰপেটাৰ পৰা ৰাতি খানা চানা খাই অলপ বাহিৰত ওলাই আমি জিএমচিত কাম কৰোঁ ন জিএমচি কাম কৰি শেষ কৰি ইয়াতে আহোঁতে আমি দেখা পালোঁ বহুতখিনি ইয়াতে ল'ৰা থাকে আমাৰ হাজাৰপুৰৰ জাকিৰদা বুলি এজন ল'ৰা আছে তেখেতেও আছিল তেখেতক চিনি মই মাত দিলোঁ তেখেতে ক'লে আমাৰ লাচিত সেনাৰ মানুহ এইবিলাক আৰু সিহঁতে লাচিত সেনাই বুলি পৰিচয় দিলে হয়নে নহয় নাজানো আৰু তাৰপিছত আমি ক'লোঁ দাদা যদি আপোনালোক লিগেলি আছে যদি তেনেহ'লে আমি পুলিচ বা মিডিয়া মাতোঁ তাৰপিছত আপোনালোক কেনেকুৱা আহিলে আমাৰ মিডিয়াবিলাকে অহাৰ পিছত সিহঁতে এটা কৰি ক'ত গায়ব হৈ গ'ল গম নাপালোঁ আমি ইয়াৰ ওচৰত হৰিজন কলনীৰ মানুহ আমি ভিৰ চাই আহিলোঁ তেখেতে গাড়ী ৰখাইছিল আৰু হেণ্ডিমেনক মাৰি খেদি দিছিল আৰু ড্ৰাইভাৰৰ লগত কথা পাতি আছিল নাজানো সিহঁতে কৈ আছিল মাৰিছে আমাৰ ওচৰত মাৰা নাই কিন্তু হেণ্ডিমেন নাছিল এই ড্ৰাইভাৰ আছিল চাৰে 11টামান তেখেতে এটা দোকানী ন ইয়াতে থাকে দোকানীৰ পৰা চব চাই আছে মাৰধৰটো দেখা নাই কিন্তু ইহঁতে কৈছে আৰু কোনো কথা কৈছে আৰু খুৰা কৈছে চৰি আমাকতো একো কোৱা নাই যেতিয়া গাড়ীখন লগালে সিহঁতে বহুত কেইজন ভিৰ হৈ আছে তো আমি ওচৰৰ মানুহ আহি সুধিলোঁ যে কি হৈ আছে এনেকুৱা তেতিয়া গম পালোঁ যে গাড়ীত গৰু আছে তেওঁলোকেতো প্ৰথমত কৈছে যে আমি মিডিয়া মাতি আছোঁ পুলিচ মাতি আছোঁ অলপ দেৰি কৰি মাতিম যাতে আৰু গাড়ীৰ পিছফালৰ পৰা 3-4খন গাড়ী আহি আছে সেই গাড়ীকেইখন একেলগে ধৰিম এতিয়া যদি আমি মিডিয়া মাতি দিওঁ তেনেহ'লে মানে গাড়ীকেইখন নাহিব ক'লোঁ যদি যেতিয়া আপুনিবিলাক আহিলে সিহঁতে এটা কৰি পলাই গ'ল লাচিত সেনাৰ মানুহ কিমানজন আছিল 6-7জন মান মানুহ আছিল কিন্তু মোক লাচিত সেনাৰ মানুহ লগা নাই ঠিক আছে আপোনাৰ মনটোত লগা নাই তেখেতে পৰিচয় দিছে পৰিচয় দি প্ৰথম আপোনালোকক কি ক'লে তেখেতৰ ষ্টেটাছ যে বোলে ৰখক আৰু গাড়ী ধৰিব আছে এতিয়া ইনফৰ্ম কৰি দিলে সেইবিলাক গাড়ী ধৰা নাখাব বোলে তাৰপিছত আমি সেইবাৰ গুচি গ'লোঁ আৰু চুপচাপ আছোঁ চাই আছোঁ পৰিস্থিতিটো কি হ'ল তাৰপিছত আপুনিবিলাকে আহিলে ক'ৰ পৰা আনিছিলা কি কৰিব নিছিলা কাৰ নেতৃত্বত চলি আছিলে এইবিলাক মুকলমাৰ পৰা আনিছিলোঁ 9 মাইল যাব ক'ত নিবা 9 মাইল কিমানখন গাড়ী আছে গাড়ী কেইখন আহি আছে পিছত গম পোৱা নাই মোৰখন ধৰিছে পাব্লিকে 15-16খন বুলি এতিয়া ক'লা গম নোপোৱা কাৰণটো কি এতিয়া গাড়ীটো লোড কৰি এতিয়া মই গম নাপাওঁ ন কোন জেগাৰ পৰা ক'ত কি লোড কৰি থাকে এটা লিংক নাই নেকি এইটো আব্দুল হাই নাগৰি আৰু অলপ আগতে ক'লা ছফিকুল আব্দুল হাই নাগৰি কোন হয় এইটো পাছিং কিমানকৈ লয় এখন গাড়ী পাছিঙৰ নাম গম পোৱা নাই আৰু গাড়ী মালিক কোন গৰুখনি মালিক হেৰি ৰামপুৰৰ কি নাম ইংলিছ নাম নাজানো এনেই মাতা নাম জানো ক'ত গৈ আছিল 9 মাইল যাই আছিল আগতে মই আনিছোঁ এইফালে দি গৈছোঁ ছফিকুল ৰহমান হেৰি গৰু যোনে তুলি দিছে কি বুলি জানো না এতিয়া মালিকৰ নাই অৰিজিনেল নাম নাজানো না পাছিং কৰে তেওঁ গাড়ীগিলা পাছ কৰি দিয়ে এইটো গম নাপাওঁ সি হেৰি নাম্বাৰ দিয়ে ক'ত নাম্বাৰ নাই খালি দিয়ে আমি কল কৰোঁ সি আমাক আহিব দিয়ে নাম্বাৰটো মোৰ নাম হে আবুল কি লিখা আলি গাড়ীটা ক'ৰ পৰা কি লোড হৈ আছে মইতো দুটা গম নাপাওঁ 600 13 600 13 26 935 আব্দুল হাই নাগৰি তোৰ ঘৰ গম নাপাওঁ তেওঁ খালি দেখা পোৱা নাই খালি ফোনতে এতিয়া আৰক্ষী আমাক ধৰিব নাই পুলিচে ধৰি পোৱা নাই মই হেৰি 4টা দিব আহিলোঁ মোক পুলিচে ধৰা নাই 4টা দিব
আমি কাৰো নাম নকওঁ, এইটো তদন্ত কৰা দায়িত্ব অসম চৰকাৰৰ, এইটো পুলিচৰ দায়িত্ব। এইটো এওঁলোকে কৈ আছে বৰপেটাৰ পৰা আহিছে, বৰপেটাৰ পৰা ইমান দূৰ আজি গুৱাহাটী মাজমজিয়াত সোমালে, সোমোৱাৰ পাছত আজি এই ইমান দূৰ বৰপেটাৰ পৰা আহি পালে, আজি কোনো প্ৰশাসনে গম নাপায় নেকি যে এইখন গাড়ীত গৰু আহি আছে বুলি কেনে? আপোনালোকে কওক। নিশ্চয় জড়িত হৈ আছে, অভিয়াছলি জড়িত হৈ আছে, নহ'লে কেনেকৈ গম পাব? মই ক'লোঁ কি এখন মন্দিৰ মছজিদৰ পৰা এটা চেণ্ডেল চুৰ হ'লেও পুলিচে গম পায়, প্ৰশাসনে গম পায়। নাই নাম ক'ব লগা একো নাই, এইটো প্ৰশাসনে উলিয়াব। নহ'লে নাই সংগঠনৰ মানুহটো বাদ দিয়ক, আমি স্থানীয় আমি কি আমি পাব্লিক হ'ব নোৱাৰোঁ নেকি? আমি পাব্লিকে ধৰিব নোৱাৰোঁ নেকি? অঁ মোৰ ঘৰ হাতীগাঁও। মোৰ নাম ইফতিকাৰ হুছেইন। হয় হয়, আৰক্ষীক এতিয়ালৈকে ফোন কৰিলোঁ, আৰক্ষী এতিয়ালৈকে অহা নাই। নাজানো এইটো কোন থানা পৰে, এইটো মালিগাঁও থানা পৰে, জালুকবাৰী থানা পৰে। খবৰ দিয়াৰ পাছত এয়া নীৰৱ ভূমিকা নেকি আৰক্ষী? হ'ব পাৰে, এতিয়ালৈকে আহি পোৱা নাই। মইতো ইমাৰ্জেঞ্চিত কল কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।